সকলোকে স্বাগতম জনাইছো। ইউজিচি নেট এডুকেশ্যন পেপাৰ 2 ইউনিট 1ৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। আহকচোন। বৈশেষিকা ফিলচফিৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। ঠিক আছে। ইয়াৰ ফাউণ্ডাৰ হৈছে বৈশেষিকা ফিলচফিৰ ফাউণ্ডাৰ হৈছে কানাডা। ঠিক আছে। বাট একৰ্ডিং টু চাম ইটছ ফাউণ্ডেড উলুকা। দেয়াৰফৰ ইট ইজ কল্ড এজ দ্য উলুকীয়া ফিলচফি। তাৰমানে কি তাৰমানে বৈশেষিকা ফিলচফিৰ ফাউণ্ডাৰ হৈছে কানাডা। আৰু কিছুমানে কয় যে তাৰ ফাউণ্ডাৰ আছিলে উলুকা। আৰু সেইবাবে এই ফিলচফিক অউলুকীয়া ফিলচফি বুলিও কোৱা হয়। বৈশেষিকা ফিলচফি ইজ ডিভাইডেড ফ্ৰম দ্য বৈশেষা which means particularly the system has been categorized পদাৰ্থ। ঠিক আছে। চিষ্টেমক কি বুলি কোৱা হয়? পদাৰ্থ বুলি কোৱা হয়। কেটেগৰাইজেছ 7 পদাৰ্থ। ঠিক আছে। 7 কেটেগৰিজ বা পদাৰ্থ 7 পদাৰ্থ। তাৰপিছত কানাডা হু ইজ দ্য ফাউণ্ডাৰ অফ বৈশেষিকা ফিলচফি মেনশ্যন ফাৰ্ষ্ট দ্য 6 কেটেগৰী। 6টা কেটেগৰীক মেনশ্যন কৰিছে। দ্য লাষ্ট ওৱান নেমড এজ অভাৱ ইজ এডেড লেটাৰ বাই দ্য কমেণ্টমেণ্ট। ঠিক আছে। বৈশেষিকা metaphysics is pluralistic because it claims that variety, diversity, and the plurality are the essence of reality. It accepts two pranamas, perception and inference. ঠিক আছে। It accepts two pranamas, সেইকেইটা কি আছিলে? Perception আৰু inference. ঠিক আছে। This system subscribe the doctrine Astakarya Veda, which means the effect does not exist is material causes. এই চিষ্টেমে কি কৰিছিলে? ছাবস্ক্ৰাইব কৰিছিলে ডক্ট্ৰিনক কিহত? অষ্টাকাৰ্য বেদা, which mean the effect does not exist in its material cause. তাৰমানে মেটেৰিয়েল কজছ কোনো ধৰণৰ এফেক্ট দেখিবলৈ পোৱা নাযায় বুলি এই বৈশেষিকা ফিলচফিয়ে বিশ্বাস কৰিছিলে। দ্য বৈশেষিকা মেনশ্যন ডেট গড ইজ দ্য লৰ্ড। কি কৈছিলে? তেওঁলোকে বিশ্বাস কৰিছিলে যে ভগৱানেই সৰ্বা। হি ইজ দ্য কজ অফ ক্ৰিয়েশ্যন। হি ইজ অলছ' ৰেছপনচিবল ফৰ এটমছ মুভমেণ্ট। তেওঁৱে হৈছে ক্ৰিয়েশ্যনৰ মেইন কাৰণ আৰু তেওঁৱে হৈছে ৰেছপনচিবল ফৰ এটম মুভমেণ্ট। তাৰমানে গোটেই পৃথিৱীখন চলা ফুৰা কৰিবৰ বাবে ভগৱানৰে অৱদান আছে বুলি বৈশেষিকা ফিলচফিয়ে বিশ্বাস কৰিছিলে। On the issues bondage, the liberations, the Vaisheshika signifies that bondage is due to ignorance and the liberation is due to knowledge. কি কৈছে? Bondage is due to ignorance. Ignoranceৰ কাৰণে কি হয়? Bondage হোৱা দেখা যায় আৰু liberation is due to knowledge. আৰু knowledgeৰ কাৰণে মানে কি? Liberation, তাৰমানে self dependent হোৱা দেখিবলৈ পোৱা যায়। A liberated soul is free from all suffering. Liberated soul কি হৈছে? সকলো চাফাৰিং, সকলো কষ্ট আৰু এনজয়মেণ্টৰ পৰা মানে ফ্ৰী হয় বুলি কৈছে। ইট ইজ পিয়ৰ এণ্ড হেন্স ইট ইজ আনৱান্টেড। ই কি হয়? কি হৈছে? লিবাৰেট চলটো কি হৈছে? ফ্ৰী ফ্ৰম চাফাৰিং আৰু এনজয়মেণ্ট। মানে সেইটো কাৰণে লিবাৰেট চলটো কি বুলি কোৱা হয়? পিয়ৰ আৰু আনৱাৰেণ্ট বুলি কোৱা হৈছে। নেক্সট আমি আহোঁ দ্য 7 কেটেগৰী। ইয়াত যে কৈছিলো 7 কেটেগৰী, সেই 7 কেটেগৰী কেইটা ইয়াত মেনশ্যন কৰা হৈছে। এটা হৈছে ছাবষ্টেন্সেছ বা দ্ৰব্য। দেয়াৰ আৰ 9 ছাবষ্টেন্সেছ। ছাবষ্টেন্সত মানে কি? বৈশেষিকা ফিলচফিত কি আছিলে? স্পেচিয়েলি 7টা কেটেগৰিজ আছে বুলি মেনশ্যন কৰা হৈছিলে। তাৰে এটা হৈছে ছাবষ্টেন্সেছ। আৰু ছাবষ্টেন্সেছটো কি বুলি কোৱা হয়? দ্ৰব্য বুলি কোৱা হয়। আৰু দেয়াৰ আৰ মেইন 9 ছাবষ্টেন্সেছ। দিজ আৰ কি হ'ব মনত ৰাখিব? আৰ্থ, ৱাটাৰ, ফায়াৰ, এয়াৰ, মানে ইথাৰ, আৰু কি আছিলে? টাইম, স্পেচ, চেল্ফ, মাইণ্ড। এইকেইটা বস্তু মনত ৰাখিলে হ'ল। কোৱালিটি হৈছে গুণ। 24 কোৱালিটি কেইটা থাকিব লাগিব? 24টা। ইয়াত মেনশ্যন কৰা নাই আৰু এক্সামত অৰিয়েণ্টেড খুব কম এইটো কুৱেশ্যন আহে। অকল আহিব পাৰে যে কেইটা কোৱালিটি থাকে? 24টা। এনেকে আহিব পাৰে। কোৱালিটি কেইটা সেইটো কাৰণে মই ইয়াত মেনশ্যন কৰা নাই। একচন হৈছে কৰ্মা। Actions are 5 kinds. ঠিক আছে। আপওয়ার্ড মোশন। ঠিক আছে। আপওয়ার্ড মোশন, উৎকেশ পানা। নাম্বাৰ 2 হৈছে ডাউনৱাৰ্ড মোশন, অৱকেশ পানা।
ঠিক আছে? কন্ট্ৰেকচন, আকুনাকানা, আকুনকানা, ঠিক আছে? AKUN হয়, আকুনকানা। এক্সপানচন হৈছে প্ৰচা প্ৰচা প্ৰচাৰণা প্ৰচাৰণা আৰু গমনা হৈছে লোক'মোশ্যন। লোক'মোশ্যন গমন মানে খোজ কঢ়া ন? লোক'মোশ্যন মানে হৈছে আ, একেটাই বুজায়, সেইটোৱে বুজাইছে। আৰু নেক্সট জেনেৰেলি জেনেৰেলিটো কি হয়? সামান্য। এইকেইটা ৱৰ্ডো মনত ৰাখিবা যেনেকে দ্ৰব্য, গুণ, কৰ্ম, সামান্য, ঠিক আছে? ঠিক তেনেকে সাবষ্টেন্স, কোৱালিটি, একচন, জেনেৰেল এই গোটেইখিনি মনত ৰখাটো উচিত হা। দেয়াৰ আৰ থ্ৰী ভিউজ কনচাৰ্ন ইটছ কি আছিলে? এম, এই থ্ৰী ভিউ কেইটা হৈছে নমিনিয়েলিজিম, কনচেপচুৱেলিজিম এণ্ড ৰিয়েলিজিম। মনত ৰাখিবা ইয়াৰ তিনটা ভিউজ কনচাৰ্নিং দিছ জেনেৰেল মানে সামান্যত কি কি আছে? নমিনেলিজিম, কনচেপচুৱেলিজিম এণ্ড ৰিয়েলিজিম। ঠিক আছে? পাৰ্টিকুলাৰলি নাম্বাৰ 5 হৈছে কি? নাম্বাৰ 5 হৈছে পাৰ্টিকুলাৰিটি, ঠিক আছে? বিশেষা আৰু ইনহেৰিঞ্চ হৈছে সমাবেদা, নন এক্সিষ্টেণ্ট হৈছে কি আছিলে? অভাৱা, নন এক্সিষ্টেণ্টক অভাৱা বুলি কোৱা হৈছে। ইট হেজ কি আছে? টু কাইণ্ড, দুটা আছে। নন এক্সিষ্টেন্সৰ দুটা আছে, তাৰে এটা হৈছে সংসৰ্গ ভাৱা, ঠিক আছে? মিউচুৱেল নন এক্সিষ্টেন্স, ঠিক আছে? আৰু সংসৰ্গ ভাৱা হেজ থ্ৰী সাবষ্টেন্সেছ, ঠিক আছে? আৰু নাম্বাৰ 2 হৈছে থ্ৰী সাবষ্টেন্সেছ। সেইকেইটাৰ নাম এতিয়া আমি মেনশ্যন কৰিম। তাৰে নাম্বাৰ 1 হৈছে অগভাৱা, এণ্টেগডেণ্ট, নন এক্সিষ্টেন্স আৰু নাম্বাৰ 2 হৈছে ধ্বংসভাৱা, কনচিকুৱেণ্ট, নন এক্সিষ্টেন্স আৰু নাম্বাৰ 3 হৈছে অত্যন্ত ভাৱা, ঠিক আছে? আৰু তাক কোৱা হৈছে এবছলিউট নন এক্সিষ্টেন্স। নেক্সট এবছলিউট নন এক্সিষ্টেন্স